আপুনি কেতিয়াবা ভাবিছেনে কিছুমান মানুহৰ জীৱনত টকা অহৰহ আহি থাকে আনহাতে আন কিছুমান মানুহে জীৱনত বহুত কষ্ট কৰিও জীৱনটো সলাব নোৱাৰে ইয়াৰ কাৰণ কিন্তু হাৰ্ডৱৰ্ক নহয় ইয়াৰ কাৰণ হৈছে মাইণ্ডছেট চাওক ল অফ এট্ৰাকশ্যনে কয় আপুনি যি ধৰণৰ কথা চিন্তা কৰিব যি ধৰণৰ কথা আপুনি অনুভৱ কৰিব সেই একে এনাৰ্জি আপুনি ইউনিভাৰ্চলৈকে পঠিয়াই দিয়ে ইউনিভাৰ্চেও সেই একেইখিনি এনাৰ্জি আপোনাৰ জীৱনলৈকে ঘটনা পৰিঘটনাৰ ৰূপত আপোনাক ঘূৰাই দিয়ে ধৰক আপুনি যদি এইটো কথা বাৰ বাৰ চিন্তা কৰি থাকে যে আপুনি মানুহজন ভাগ্যৱান নহয় আপুনি বিৰাট আনলাকি আপুনি বহুত দুৰ্ভগীয়া আপুনি আপুনি সহজে টকা উপাৰ্জন কৰিব নোৱাৰে আপুনি সহজে টকা সেভ কৰিব নোৱাৰে তেতিয়াহ'লে আপোনাৰ এই চিন্তাটোৰ বিনিময়ত ইউনিভাৰ্ছে সেই একেখিনি ৰিয়েলিটি আপোনাৰ লাইফলৈকে ঘূৰাই পঠাব আৰু সঁচাকৈ আপুনি আনলাকি হৈ যাব সঁচাকৈ আপুনি টকা বেছি উপাৰ্জন কৰিব নোৱাৰিব বেছি উপাৰ্জন কৰিলেও তাক সেভ কৰিব নোৱাৰিব চাওক কথাটো এনেকুৱা যে আপোনাৰ মনে যিটো কথা বিশ্বাস কৰে আপোনাৰ জীৱনটোৱে সেইটো ডাইৰেকশ্যন লোৱাই আৰম্ভ কৰে যেতিয়ালৈকে আপোনাৰ মনত প্ৰপাৰ চিন্তা নাহিব তেতিয়ালৈকে আপোনাৰ জীৱনেও প্ৰপাৰ ডাইৰেকশ্যন ল'ব নোৱাৰিব এতিয়া প্ৰশ্নটো হ'ল যে আমি বেছি পইচা কেনেকৈ আমাৰ জীৱনলৈকে আকৰ্ষণ কৰিব পাৰো হাউ টু এট্ৰেক্ট মানি আহক আমি ষ্টেপ বাই ষ্টেপ বুজো ষ্টেপ নম্বৰ 1 ক্লিয়াৰ ভিজন আপুনি মাহেকত কিমান টকা ইনকাম কৰিব বিচাৰে 1 লাখ 2 লাখ 5 লাখ 10 লাখ প্ৰথম সেইটো ফিক্স কৰক বি স্পেচিফিক চাওক আনক্লিয়াৰ গ'লে আনক্লিয়াৰ ৰিজাল্ট ক্ৰিয়েট কৰে তো যেতিয়ালৈকে আপোনাৰ গ'লটো ক্লিয়াৰ নহ'ব যে এক্সেক্টলি মোক কিমান লাগে তেতিয়ালৈকে লাইফৰ ৰিজাল্টটো আপুনি সেই এক্সেক্টটো নাপাব যেতিয়া আপুনি ক্লিয়াৰ হৈ যাব তেতিয়া আপোনাৰ মাইণ্ড আৰু আপোনাৰ লাইফে এটা প্ৰপাৰ ডাইৰেকশ্যন পাব আপোনাৰ ব্ৰেইনে সেনেকুৱা ইনফৰমেশ্যন বিলাক সেনেকুৱা অপৰচুনিটি বিলাক গ্ৰেব কৰা আৰম্ভ কৰিব আপোনাৰ গ'লটোৰ স্পেচিফিক হিচাপে আপোনাৰ গ'লটো হিচাপত তেনেকুৱা ধৰণৰ ইনফৰমেশ্যন অপৰচুনিটি ব্ৰেইনে এট্ৰেক্ট কৰা আৰম্ভ কৰিব ষ্টেপ নম্বৰ 2 ফিল ৰিচ বিফৰ বিকামিং ৰিচ ধনী হোৱাৰ আগত ধনী হোৱাৰ অনুভৱ কৰক বহুত মানুহে কয় যে মই লাইফত ধনী হ'ব বিচাৰো বহুত মানুহে কয় যিদিনা মই ধনী হ'ম সেইদিনা মই বেছি সুখী হ'ম সেইদিনা মই বেছি গ্ৰেটফুল হ'ম মোৰ কামটোৰ কাৰণে মোৰ অফিচটোৰ কাৰণে মোৰ কলিগছখিনিৰ কাৰণে মোৰ টিম মেম্বাৰৰ কাৰণে বাট ল অফ এট্ৰাকশ্যনে কয় যে আপুনি যিটো বস্তু অনুভৱ কৰিব সেইটো বস্তুহে আপুনি আপোনাৰ জীৱনত আকৰ্ষণ কৰিব না কি আপুনি আকৰ্ষণ কৰা হিচাপত আপুনি অনুভৱ কৰিব গতিকে যদি আপুনি ভাবে যে আপুনি ধনী হোৱাৰ পিছত আপুনি বেছি ফূৰ্তিত থাকিব আপুনি বেছি দান দক্ষিণা কৰিব আপুনি আপোনাৰ কামটোক লৈ বেছি কৃতজ্ঞতা ফিল কৰিব তেতিয়াহ'লে এতিয়াই সেই বস্তুখিনি আৰম্ভ কৰক মই এইটো কোৱা নাই যে আপুনি ধনী হ'লে যেনেকে খৰচা কৰিলেহেঁতেন তেনেকে আপুনি খৰচা কৰিব কিন্তু আপুনি সেই অনুভৱটো আপুনি ডেফিনেটলি এক্সপিৰিয়েঞ্চ কৰিব পাৰে ধনী হোৱাৰ আগত কাৰণ ইমোশ্যন হৈছে মেগনেট আপুনি যেতিয়া এবান্ডেন্স ফিল কৰিব আপুনি যেতিয়া ফিল কৰিব যে মোৰ তাত অলৰেডি বহুত বস্তু আছে মই যি বিচাৰো জীৱনত মই তাকে পাওঁ তেতিয়া সেইটো বাস্তৱ জীৱনত আপোনাৰ লগত হোৱা আৰম্ভ কৰিব আৰু এইটোৱে হৈছে আমাৰ আটাইতকৈ ডাঙৰ সূত্ৰ যদি এই কথাষাৰো আপুনি অনুভৱ কৰিব পাৰিছে তেতিয়াহ'লে আপুনি অতি সোনকালে বেছি ধন বেছি সুখ বেছি সমৃদ্ধি আপোনাৰ জীৱনলৈকে আকৰ্ষণ কৰিব পাৰিব ষ্টেপ নম্বৰ 3 টো হৈছে ৰিমুভ ইয়োৰ নিগেটিভ বিলিফ আপোনাৰ যিখিনি নিগেটিভ বিলিফ আছে সেইখিনিক আপুনি প্ৰথম ৰিমুভ কৰিব লাগিব আপুনি কি ভাবে যে আপোনাৰ বিশ্বাস হয় নে যে আপুনি এদিন বহুত ধনী মানুহ হ'ব পাৰিব আপুনি বহুত ধন উপাৰ্জন কৰিব পাৰিব আপুনি বহুত বেছি সুখী হ'ব পাৰিব আপোনাৰ জীৱনৰ প্ৰতিটো সপোন আপুনি পূৰণ কৰিব পাৰিব এই হিচাপত আপুনি বিশ্বাস কৰেনে যদি নকৰে তেতিয়াহ'লে সেইটোৱে আপোনাৰ নিগেটিভ বিলিফ হৈ আছে যেতিয়ালৈকে আপুনি বিলিফটোক আপোনাৰ মগজুৰ পৰা গুচাব নোৱাৰে তেতিয়ালৈকে আপোনাৰ বাস্তৱ জীৱনত সেইটো বস্তু আপোনাৰ জীৱনলৈকে আহিব নোৱাৰে কাৰণ ভিতৰৰ বিলিফ আৰু বাহিৰৰ একশ্যন যেতিয়ালৈকে মেটচ নহয় আৰু এবাৰ ৰিপিট কৰি দিছো ভিতৰৰ বিলিফ আৰু বাহিৰৰ একশ্যন যেতিয়ালৈকে মেটচ নহয় তেতিয়ালৈকে আপুনি সেইটো বস্তু দ্বাৰা ৰিজাল্ট ক্ৰিয়েট কৰিব নোৱাৰে ধৰক আপুনি ভাবিছে যে মই এজন মিলেনিয়াৰ হ'ম কিন্তু আপুনি পইচাৰ কথা শুনিলে ভয় খায় কিন্তু আপুনি মিলিয়নাৰ শব্দটো শুনিলে আপোনাৰ লাগে যে বাপৰে এইটো মোৰ বস্তু নহয় আপুনি ধনী আপুনি দামী দোকানৰ বস্তু এটা দেখিলে আপোনাৰ ফিল হয় বাপৰে এইটো মোৰ কাৰণে নহয় এইটো মোৰ কাৰণে বনোৱা নাই ইমান দামী বস্তু বনাব লাগে নে যদি এনেকুৱা ফিল হয় তাৰমানে আপোনাৰ ভিতৰত বিশ্বাস আছে যে আপুনি ধনী হ'ব নোৱাৰিব আপুনি ৰিচ হ'ব নোৱাৰিব আপুনি সাকসেসফুল হ'ব নোৱাৰিব আৰু এইটো বিশ্বাস লৈ আপুনি যিমান কষ্ট নকৰক কিয় আপোনাৰ লাইফত কিন্তু ৰিজাল্ট নাহিব ফ'ৰ্থ ষ্টেপ টেক একশ্যন বহুত মানুহে ভাবে যে যদি মই ল অফ এট্ৰাকশ্যন ইউজ কৰো মই যদি পজিটিভ কথা চিন্তা কৰো মোৰ লাইফত অট'মেটিক্যালি পজিটিভ ৰিজাল্ট অহা আৰম্ভ হ'ব যেটো কেতিয়াও নহয়
কাৰণ ল অফ এট্ৰাকশ্যনত ডিপেণ্ড কৰে আপোনাৰ ফ্ৰিকুৱেঞ্চি কিমান হাই হৈ আছে আপোনাৰ ফ্ৰিকুৱেঞ্চি ডিপেণ্ড কৰে চাৰিটা বস্তুৰ ওপৰত এইটো FTBA বুলি কোৱা হয় ইয়ৰ ফ্ৰিকুৱেঞ্চি ইয়ৰ বিলিভ ইয়ৰ থট এণ্ড ইয়ৰ একশ্যন যেতিয়ালৈকে আপুনি একশ্যন নলয় তেতিয়ালৈকে আপুনি অবভিয়াছলি আপোনাৰ লাইফলৈকে বেছি ধন সম্পত্তি আপুনি এট্ৰেক্ট কৰিব নোৱাৰে একশ্যন কেনেকুৱা একশ্যন তেনেকুৱা যেনেকুৱা আপুনি ধনী হোৱাৰ পাছত একশ্যন ল'লেহেঁতেন আপুনি যদি ভাবে যে যিদিনা মই ধনী হ'ম মোৰ তাত ফ্ৰী টাইম থাকিব আৰু সেইদিনা মই অলপ বেছিকৈ বাহিৰা কিতাপ পঢ়িম সেইদিনা মই অলপ ভাল ভাল কোৰ্চেছ কিনা আৰম্ভ কৰিম মই নতুন নতুন বস্তু শিকা আৰম্ভ কৰিম মই ভাল ভাল পডকাষ্ট চোৱা আৰম্ভ কৰিম তেতিয়াহ'লে আপুনি ৰং ডাইৰেকশ্যনত গৈ আছে যেতিয়া আপুনি ভাল ভাল কিতাপ পঢ়া আৰম্ভ কৰিব ভাল ভাল পডকাষ্ট চোৱা আৰম্ভ কৰিব ভাল ভাল কোৰ্চেছ জইন কৰা আৰম্ভ কৰিব সেইদিনা আপোনাৰ ফ্ৰিকুৱেঞ্চি এজন ৰিচ মানুহৰ ফ্ৰিকুৱেঞ্চিৰ লগত মেটচ হোৱা আৰম্ভ হ'ব আৰু সেইদিনা আপুনি ভাল অপৰচুনিটি আপোনাৰ লাইফলৈকে এট্ৰেক্ট কৰিব কাৰণ যি ধৰণৰ একশ্যন আপোনাৰ ব্ৰেইনে লোৱা আৰম্ভ কৰে ব্ৰেইনে সেই হিচাপত তাৰ লগত ফিড হোৱা অপৰচুনিটিবিলাকক আৰু এট্ৰেক্ট কৰে আৰু তেতিয়াহে আপুনি প্ৰপাৰ অপৰচুনিটি আপোনাৰ লাইফলৈকে আহিব আৰু কিছু দিনৰ ভিতৰতে আপোনাৰ গোটেই ফাইনেন্সিয়েল কণ্ডিশ্যনটো চেঞ্জ হৈ যাব পাৰে যদি আপুনি বিজনেছ কৰিব বিচাৰিছে তেতিয়াহ'লে আজিয়ে আপুনি আৰম্ভ কৰক যদি আপুনি ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে প্ৰথম 500 টকাৰ পৰা ইনভেষ্টমেণ্ট ষ্টাৰ্ট কৰক যদি আপুনি স্কিল শিকিব বিচাৰিছে তেতিয়াহ'লে আজি আপুনি কিবা এটা কোৰ্চেছ কিনি লওক কাৰণ সদায় মনত ৰাখিব ইউনিভাৰ্ছে সেইজন মানুহৰ লগতে গেম খেলিব বিচাৰে যোন মুভিঙত আছে যোন মমেণ্টামত আছে ৰৈ থকা বস্তুটো কোনেও একো কৰিব নিবিচাৰে এটা কথাই আছে নহয় লেংৰা ঘৰৰ ওপৰত কোনো পইচা ইনভেষ্ট নকৰে বা যিটো ঘোঁৰা দৌৰি আছে তাৰ ওপৰত পুৰা ইনভেষ্ট কৰিবৰ কাৰণে ৰেডি হয় ঠিক সেইদৰে ইউনিভাৰ্ছেও আপোনাৰ লগত ভাল ভাল কাম কৰিবৰ কাৰণে আপোনাৰ মমেণ্টামটোৰ ওপৰত ডেফিনেটলি অবজাৰ্ভ কৰিব আৰু মমেণ্টাম কৰাৰ কাৰণে ৰখি নাথাকিব আপোনাৰ যি আছে য'ত আছে যেনেকৈ আছে তাৰ পৰা আপুনি আপোনাৰ মমেণ্টাম লোৱা ষ্টাৰ্ট কৰিব পাৰে আৰু এইটোৱে আপোনাৰ জীৱনৰ গতি সলাই পেলাব পাৰে গতিকে আজিৰ পৰাই এটা নতুন বিলিভ ষ্টাৰ্ট কৰক যে মই কেপেবল হয় মই ধনী হোৱাৰ যোগ্য মই ধনী হোৱাৰ কাৰণে যিকোনো কাম কৰিব পাৰোঁ মই মোৰ লাইফটোক চেঞ্জ কৰাৰ কাৰণে মই কোনো ধৰণৰ এলাহ নকৰোঁ মই প্ৰক্ৰাষ্টিনেট কৰোঁ আই এম এ মানি মেগনেট আই এম এ ৱেল্থ মেগনেট আৰু এই বিলিভটো লৈ আপুনি একশ্যনছ লোৱা আৰম্ভ কৰক দেখিব অতি সোনকালে আপোনাৰ লাইফটোৱে গতি সলাব মনত ৰাখিব ইউনিভাৰ্ছে কেতিয়াও আপোনাৰ শব্দ নুশুনে ইউনিভাৰ্ছে আপোনাৰ ভাইব্ৰেশ্যনটো শুনে তো যেতিয়া আপুনি পজিটিভ ভাইব্ৰেশ্যনত এজন ৰিচ মানুহৰ ভাইব্ৰেশ্যনত ভাইব্ৰেট কৰা আৰম্ভ কৰিব লাহে লাহে ইউনিভাৰ্ছে আপোনাক সেই প্ৰতিটো বস্তু দিয়া আৰম্ভ কৰিব যিটো বস্তু আপুনি এটা সময়ত সপোন হিচাপত দেখিছিল গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাব আৰু আপুনি যদি ল অফ এট্ৰেকশ্যন বেছি ডিটেইলছত শিকিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত আমাৰ দুদিনীয়া ল অফ এট্ৰেকশ্যনৰ ৱৰ্কশ্বপৰ ডিটেইলছটো দিয়া আছে তাত গৈ পেলাই আপোনালোকে এনৰোল কৰিব পাৰে আৰু সেই দুদিনীয়া ৱৰ্কশ্বপটো জইন কৰিব পাৰে যদি অলৰেডি আপোনালোকে সেই ৱৰ্কশ্বপটো জইন কৰিছে তেতিয়াহ'লে কমেণ্টত জনাব কেনেকুৱা পাইছে আপুনি জইন কৰি আৰু লগতে ভিডিঅ'টো যদি শেষলৈকে চাইছে অশেষ ধন্যবাদ যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু প্ৰতিজন বন্ধু ফেমিলি মেম্বাৰ ৰিলেটিভছলৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক য'ত আপোনাৰ লাগে যে তেওঁলোকে এই ভিডিঅ'টো চোৱাৰ বহুত বেছি দৰকাৰ আছে তো আজিলৈকে বাই বাই এৰিছোঁ বাই বাই